আজি যেই মেইনছৰ ৰিজাল্ট আহিছে কালি যোৱাকালি আহিছে ৰিজাল্টত আমাৰ আজমল সুপাৰ 40ৰ পৰা 4জন ল'ৰাই 99 পাৰ্চেন্টাইলৰ ওপৰত পাইছে আৰু 13জন ল'ৰা ছোৱালীয়ে পাইছে 98 পাৰ্চেন্টাইলৰ ওপৰত আৰু 34 জন ষ্টুডেন্টে পাইছে 97 পাৰ্চেন্টাইলৰ ওপৰত আৰু 61 টা ষ্টুডেন্টে পাইছে 96 পাৰ্চেন্টাইলৰ ওপৰত আৰু 77 টা ষ্টুডেন্টে পাইছে 95 পাৰ্চেন্টাইলৰ ওপৰত যেটো যোৱা বছৰতকে এইবাৰ আমাৰ প্ৰায় 50% ৰিজাল্ট বেছি হৈছে যত আমাৰ টিচাৰ সকলো আছে ইয়াতে আৰু ষ্টুডেন্ট খিনিক আমাৰ আজমল সুপাৰ 40ৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন দিছো আৰু গোটেই কেইজন ইয়াতে আছে যি কেইজনে 99 পাৰ্চেন্টাইলৰ ওপৰত পাইছে 99 পাৰ্চেন্টাইলৰ ওপৰত পোৱা ল'ৰা কেইজনৰ নাম মই কৈ দিব বিচাৰিছো এজন হল অদুত বাহাৰ 99.29 পাৰ্চেন্টাইল মাৰজান আলম 99.24 পাৰ্চেন্টাইল আরিফ উদ্দিন 99.15 পার্সেন্টাইল আর 99.8 পার্সেন্টাইল পাইছে জুমিত ব্রহ্মা বিশেষকে আমার আজমল সুপার 40 সবাই জানে যে নিটত প্রতি বছৰত ভাল ৰিজাল্ট কৰে লগতে জেডব্লিউ ৰিজাল্টটো যথেষ্ট এনকাৰেজিং হয় আইআইটি বা এনআইটি ইঞ্জিনিয়াৰিংৰ এডমিশনৰ কাৰণে যেটো জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশনস হয় ইয়াতেও যথেষ্ট এনকাৰেজিং ৰিজাল্ট হৈ আছে প্ৰতি বছৰে ভালে কেইজনমান ষ্টুডেন্টে 99 পার্সেন্টাইলের উপৰত পায় এইবারও আমার 147 স্টুডেন্টে এপিয়ার করেছিল তার 50%তকৈ বেছি স্টুডেন্টে তেওঁলোকে 95 পার্সেন্টাইল প্লাস পাইছে আৰু ইয়াতে দেখা গৈছে যে 4জনে 99 পার্সেন্টাইল আৰু 13জনে 98 পার্সেন্টাইল প্লাস আৰু 34জনে 97 পার্সেন্টাইল প্লাস পাইছে এনেকুৱা এনকাৰেজিং ৰিজাল্ট বহুত কম দেখা যায় আৰু আজি আমাৰ লগত বহি আছে আমাৰ জেডব্লিউৰ পুরা ওভারঅল হেড আছে অশ্বিনী কুমাৰ স্যার মই অশ্বিনী কুমাৰ স্যার এন্টায়াৰ টিমক কংগ্ৰেচুলেশ্যন মানে কৰো আৰু তেওঁলোকৰ যেটো এফৰ্টস তেওঁলোকে এই ষ্টুডেন্টখিনিৰ লগত দিনে ৰাতি একেলগে লাগি থাকি পেলাই যি ভাল ৰিজাল্ট কঢ়িয়াই আনিছে আমাৰ কাৰণে যেটো গৌৰৱ কঢ়িয়াই আনিছে তেওঁলোকক আমি অভিনন্দন আৰু কৃতজ্ঞতা যাচিছো আমাৰ প্ৰজেক্টৰ আব্দুল কাদিৰ সাহেবে ওভারঅল চাই আছে সদায় তেওঁলোকৰ একাডেমিক ইনিশিয়েটিভ খিনি লৈ পেলাই তৎপৰ থাকে আৰু লগতে আমাৰ মুজাহিদুৰ মিৰ্জা এডমিনিষ্ট্ৰেটিভ অফিচাৰ তেওঁলোকে ষ্টুডেন্ট খিনিৰ ওভারঅল পারফরমেন্স লৈ পেলাই তেওঁলোকে সদায় চিন্তা চৰ্চা কৰি থাকে আজি বিশেষকৈ এনেকুৱা এটা অতি আকৰ্ষণীয় ৰিজাল্ট আমাৰ আজমল সুপাৰ 40 জেডব্লিউ সেকশনত আহাৰ কাৰণে মই আমাৰ ট্ৰাষ্টি মহবুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব তেওঁলোকৰ ফালৰ পৰা আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ষ্টুডেন্টসকলক অভিনন্দন যাচিছো আমাৰ গ্ৰুপ চেয়াৰম্যান আমিরউদ্দিন আজমল সাহেবে সদায় আমাক দুবাই থাকিলেও তেখেতে তাৰ পৰা আমাক উৎসাহ বঢ়ায় তেখেতে দিহা পৰামৰ্শ দিয়ে তেখেতক আৰু লগতে গোটেই আজমল পৰিয়ালৰ সকলোকে আমি এনেকুৱা এটা ভাল প্ৰদৰ্শন পোৱাৰ কাৰণে আৰু তেওঁলোকৰ সাপোৰ্টৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো আমি জেডব্লিউ সেকশনটো বহুত মানে ৰিগৰাছ এটা প্ৰেক্টিছৰ মাজেদি পেলাই ষ্টুডেন্ট খিনিক জেডব্লিউ মেইনছত আৰু জেডব্লিউ এডভান্স লেভেল বহুত ডিফিকাল্ট হয় তাৰ কাৰণে আমাৰ অশ্বিনী কুমাৰ স্যার আৰু এন্টায়াৰ টিমে যে এই ষ্টুডেন্ট খিনিক তেওঁলোকে বহুত মানে ৰিগৰাছ প্ৰেক্টিছ কৰাই পেলাই এওঁলোকক প্ৰিপেয়াৰ কৰাই প্ৰস্তুত কৰাই আৰু যাৰ ৰিজাল্টটো আমি আজি পাইছো যে ইমান ষ্টুডেন্টে 77 ষ্টুডেন্টে 95 পার্সেন্টাইল প্লাস পাইছে এইটো অতিকৈ আকৰ্ষণীয় আৰু অতিকৈ আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু বিশেষকৈ আমি দেখিছো আমাৰ ইতিপূৰ্বে আমাৰ আজমল সুপাৰ 40ৰ পৰা বহুত ষ্টুডেন্টে তেওঁলোকে ইয়াৰ পৰা জেডব্লিউ মেইনছ আৰু জেডব্লিউ এডভান্স ক্লিয়াৰ কৰি পেলাই তেওঁলোকে আইআইটিত গৈছে আৰু বৰ্তমানে বহুত ষ্টুডেন্টে আইআইটিত পঢ়ি আছে তাৰ পিছত বহুত ষ্টুডেন্ট আছে যিসকলক কমপ্লিটলি আমি ইয়াতে ফ্ৰী পঢ়াইছো আৰু বৰ্তমানে তেওঁলোকে আইআইটিত পঢ়ি আছে আৰু সবেই জানে যে আমি ইতিপূৰ্বে কৈছো সঞ্জিত বিশ্বাসপুৰী এটা ল'ৰা বৰ্তমানে আইআইটি দিল্লীত পঢ়ি আছে যাৰ গড় দুৱাৰ বানত উঠি গৈছিলে আৰু হি ইয়াৰ পৰা মানে 2 বছৰ কমপ্লিটলি ফ্ৰী পঢ়া শুনা কৰিছিলে আৰু যেতিয়া আমাৰ বদৰুদ্দিন সাহেবে গম পালে তাৰ মাটি নাই ঘৰ নাই তেতিয়া তাৰ মানে 8 লাখ টকা খৰচ কৰি পেলাই বৰ্তমানে আমি তাক দিল্লীত পঢ়াই আছো আৰু লগতে হুজাইত তাৰ কাৰণে 5 লাখ টকাৰ মাটি কিনি দিয়া হৈছে আৰু ঘৰ বনাই দিয়া হৈছে যে এনেকুৱা মানে ইউনিক এক্সাম্পল অনলি সুপাৰ 40 তে আছে আৰু আমাৰ আজমল সুপাৰ 40 ৰ পৰা বিশেষকৈ জেডব্লিউৰ যিসকল ষ্টুডেন্ট ইতিপূৰ্বে ইয়াৰ পৰা ভাল প্ৰদৰ্শন কৰি গৈছে তেওঁলোকে আইআইটিত পঢ়া শুনা কৰিছে আৰু বহুতে ভাল তেওঁলোকে ৰিজাল্ট কৰি ইতিপূৰ্বে
প্ৰমিনেণ্ট অৰ্গেনাইজেশ্যন মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি আছে। ইয়াতে জানে কৰণ উপাধ্যায় ছফ্টৱেৰ ডেভেলপাৰ এমাজনত কাম কৰি আছে। অমৰ সিং টাপা টেকনিকেল অফিচাৰ হিন্দুস্তান ইউনিলিভাৰ লিমিটেডত কাম কৰি আছে। আকাশ শীল ছফ্টৱেৰ ইঞ্জিনিয়াৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজত বৰ্তমানে কাম কৰি আছে। ফাৰুক আব্দুল্লাহ ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত বৰ্তমানে ছফ্টৱেৰ ডেভেলপাৰ হিচাপত কাম কৰি আছে। তাৰপিছত সাকিবুল ইছলাম সি হিটাচি ইণ্ডিয়া প্ৰাইভেট লিমিটেডত ছফ্টৱেৰ ডেভেলপাৰ হিচাপত কাম কৰি আছে। তাৰপিছত আছে সুমন কুমাৰ দাস বেদান্ত লিমিটেডত ৱেব ডেভেলপাৰ হিচাপত কাম কৰি আছে। আৰু আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে আমাৰ আৰু দুজন ষ্টুডেণ্ট ধনঞ্জয় ব্ৰহ্ম ইণ্ডিয়ান আৰ্মিত মানে কাম কৰি আছে এই IIT-ত পঢ়া শুনা কৰি পেলাই। আৰু এজন প্ৰভাত চেত্ৰী বৰ্তমানে ইণ্ডিয়ান নেভিত কাম কৰি আছে। আমাৰ আজমল ছুপাৰ 40ৰ পৰা পঢ়া শুনা কৰি IIT তেওঁলোকে পঢ়া শুনা কৰি পেলাই তেওঁলোকে এনেকুৱা প্ৰমিনেণ্ট আৰু গৌৰৱৰ সাৰ্ভিস তেওঁলোকে দেশ সভাৰ কাৰণে আগবঢ়াই আছে। আমাৰ ট্ৰাষ্টি বা আমাৰ সবই আমাৰ ষ্টুডেণ্টসকলক সদায় কওঁতে তেওঁলোকে যাতে দেশৰ কাৰণে এটা সম্পদ বনে। আৰু আমি ইয়াতে দেখা পাইছো যে আমাৰ এনেকুৱা ষ্টুডেণ্টসকলে তেওঁলোকে নিশ্চয় আজি ইণ্ডিয়ান আৰ্মিত ইণ্ডিয়ান নেভিত বা মাল্টিনেশ্যনেল কোম্পানী বিলাকত তেওঁলোকে কাম কৰি যিটো সাৰ্ভিস আগবঢ়াই কৰি আছে সেইটোৰ কাৰণে আমি গৌৰৱবোধ কৰিছো। আৰু এণ্টায়াৰ ক্ৰেডিট গোজ টু আৱাৰ টিচিং ফ্ৰেটাৰ্নিটি যিসকলে দিনে ৰাতি একাকাৰ কৰি পেলাই ষ্টুডেণ্টসকলক গাইডেন্স দিয়ে, ষ্টুডেণ্টসকলক ছাপোৰ্ট কৰে আৰু যাৰ ৰিজাল্টটো আমি অলৰেডি পাইছো। আৰু এতিয়াও আমাৰ প্ৰেজেণ্ট বেচ যিটোৱে ইমান এনকাৰেজিং ৰিজাল্ট ইমান মানে এক্সেম্পলাৰী ৰিজাল্ট এটা কঢ়িয়াই আনিব পাৰিছে এইটো আজমলৰ ছুপাৰ 40ৰ কাৰণে আমাৰ বিশেষকে আমাৰ আজমল পৰিয়ালৰ কাৰণে আৰু হুজাইৰ কাৰণে অসমৰ কাৰণে এটা গৌৰৱৰ কথা। মই সবকে অভিনন্দন যাচিছো, কৃতজ্ঞতা যাচিছো আৰু অহা দিনত আৰু ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিছো। আৰু এতিয়া এই ষ্টুডেণ্টখিনি JEE মেইনছ ক্লিয়াৰ কৰিছে, তেওঁলোকক এতিয়া আৰু ভালকৈ তেওঁলোকক প্ৰিপেয়াৰ কৰা হৈছে JEE এডভান্সত। আমি আশা কৰিছো JEE এডভান্স ক্লিয়াৰ কৰি পেলাই তেওঁলোকে IIT-ত জাগা পাব, স্থান পাব আৰু তাতে তেওঁলোকে ভালকে ভৱিষ্যতত এজন ভাল প্ৰফেচনেল হোৱাৰ কাৰণে আগবাঢ়ি যাব বুলি আমি তেওঁলোকক দোৱা আশীৰ্বাদ কৰিছো।